নমস্কাৰ ষ্টাৰ্ছ মিনিট প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং এবাউট ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ আৰু মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল এজনৰ দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাৰ পাছতেই হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে হৈছে জনাইছো বিগ ব্ৰেকিং এবাউট জনাইছো ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা সিহঁতে বাইক আৰোহী প্ৰসেনজিৎ দেৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ পাছতে হাহাকাৰ দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুগৰাকীকৈ লোক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে বাইক আৰোহী প্ৰসেনজিৎ দে আৰু প্ৰসেনজিৎ দেৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈ পৰিছে লোকজন গুৰুতৰভাৱে আহত আন দুজন বাইক আৰোহী দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল এজনৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰু এৰাল দিয়াৰ বাবে প্ৰায় দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থাপন কৰিছে স্থানীয় ৰাইজৰ ফালৰ পৰা চতিয়াৰ কছাৰী গাঁৱৰ ফ'ৰলেন যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনা ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য আৰু এবাৰ চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল এজন বাইক আৰোহী এজন লোকৰ প্ৰাণ গ'ল থিতাতে এজন লোক নিহত হৈ পৰাৰ খবৰ আহি পৰিছে গুৰুতৰভাৱে দুগৰাকীকৈ লোক আহত হৈ পৰিছে তেওঁলোকক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা জনাইছো ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা এবাৰ স্থান হৈছে চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজপথতে ফ'ৰলেনযুক্ত পথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এজন লোক থিতাতে এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু আন দুগৰাকী লোকক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখি আছো চতিয়াৰ কছাৰী গাঁৱৰ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় যি ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথতে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাৰ পাছতেই থিতাতেই বাইক আৰোহী প্ৰসেনজিৎ দেৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল প্ৰসেনজিৎ দে নামৰ লোকজনৰ আন দুগৰাকী লোকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে ঘটনাৰ পাছতে চতিয়া আৰক্ষী আমি দৃশ্যাংশ দেখি আছো ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে বাইক আৰোহীৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈ পৰিছে এগৰাকী বাইক আৰোহীজনৰ নাম হৈছে প্ৰসেনজিৎ দে আৰু প্ৰসেনজিৎ দেৰ মৃত্যু হৈ পৰিছে ঘটনাস্থলীতেই আৰু আন দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুগৰাকীকৈ লোক আৰু তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল ঘটনাৰ পিছতে হাহাকাৰ লাগিছে ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে বাইক আৰোহী প্ৰসেনজিৎ দেৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে আৰু এবাৰ স্থান হৈছে চতিয়া দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰে বাইক আৰোহী প্ৰসেনজিৎ দে আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে আন দুজন বাইক আৰোহী ৰাষ্ট্ৰীয় ঘাইপথত গৰু এৰাল দিয়াৰ বাবে প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা চতিয়াৰ কছাৰী গাঁৱৰ ফ'ৰলেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথতেই এই দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ লাগিছে থিতাতে প্ৰসেনজিৎ দেৰ সৈতে করুণ ঘটনা সংঘটিত হোৱাৰ পাছতে তেওঁৰ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ শোকত ভাগি পৰিছে প্ৰসেনজিৎ দেৰ পৰিয়াল আৰু আন দুগৰাকী লোকক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু দুজনকৈ বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুখন বাইকৰ মাজত জনাইছো দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু মুখামুখি সংঘৰ্ষৰ ফলতে প্ৰাণ গ'ল এজন বাইক আৰোহীৰ থিতাতে নিহত হৈ পৰে লোকজন প্ৰসেনজিৎ দে নামৰ লোকজনৰ প্ৰাণ যায় থিতাতে ঘটনাৰ পিছতে ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে যে গৰু এৰাল দিয়াৰ ফলতে এই ধৰণৰ দুৰ্ঘটনা বিগত সময়ছোৱাতো সংঘটিত হৈছিলে চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছিলে ঘটনাৰ পাছতে বৰ্তমান আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা চতিয়াত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ থিতাতে নিহত প্ৰসেনজিৎ দে ভোকাবহ পথ দুৰ্ঘটনা জনাইছে বিশ্বনাথ জিলাৰ চতিয়াৰ কছাৰী গাঁৱৰ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত
সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা থিতাতে নিহত হৈ পৰিছে বাইক আৰক্ষী প্ৰসেনজিৎ দে এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চলৰ শোকৰ ছাঁ পৰিছে আৰু পথ সুৰক্ষাক লৈ বৰ্তমান পুনৰ প্ৰশ্নৰ উদ্বেগৰ সৃষ্টি হৈছে জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিলে দুৰ্ঘটনা সংঘটিত হৈছে আৰু সংঘৰ্ষ ইমানেই প্ৰচণ্ড আছিল যে প্ৰসেনজিৎ দে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাব লগা হয় আৰু আন দুজন বাইক আৰক্ষী গুৰুতৰভাৱে আহত হৈ পৰিছে স্থানীয় লোকসকলে তৎক্ষণাত উদ্ধাৰ কৰি আহত দুয়োজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে তেওঁলোকৰ চিকিৎসা বৰ্তমানে হাস্পতালত অব্যাহত আছে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ফ'ৰলেন যুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথত গৰু মুক্তভাৱে এৰি দিয়ে তাৰ ফলতেই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বিগত সময়ত আৰু হঠাতে পথত গৰু ওলাই অহাৰ বাবে চালকসকলে বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে ঘটনাৰ খবৰ লাভ কৰাৰ পাছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে দুৰ্ঘটনা সংঘটিত হৈছে আমি দেখুৱাই আছোঁ এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে এবাৰ চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজপথতে দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল প্ৰসেনজিৎ দে নামৰ লোকজনৰ প্ৰসেনজিৎ দেৰ মৃত্যুৰ পাছতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত আৰু আন দুগৰাকী লোক গুৰুতৰভাৱে আহত হৈ পৰিছে তেওঁলোকক চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসা চলাই থকা হৈছে তেওঁলোকক কেনেদৰে সুস্থ কৰি তুলিব পাৰি তাৰ বাবে যাতে বাইক আৰক্ষী প্ৰসেনজিৎ দেৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে জনাইছোঁ মুকলিকৈ গৰু এৰি দিয়াৰ বাবেই এই ঠাইত বিগত দিনতো বিগত সময়তো ভালেকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছিলে আৰু গৰু এৰি দিয়াৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা প্ৰসেনজিৎ দে পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীতেই মৃত্যু হয় প্ৰসেনজিৎ দে নামৰ লোকজনৰ দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ আৰু মুখামুখি সংঘৰ্ষত প্ৰাণ যায় প্ৰসেনজিৎ দেৰ যাতে নিহত হৈ পৰে প্ৰসেনজিৎ দে ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ স্থান হৈছে চতিয়াৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু থিতাতে নিহত হৈ পৰে এগৰাকী বাইক আৰক্ষী প্ৰসেনজিৎ দে নামৰ লোকজন আন দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল